Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু আপোনালোকক আজি আপোনালোকৰ এটা বিশেষকৈ কেইটামান কমেন্ট আহিছিলে হাই সেকেন্ডাৰী ফাইনেল ইয়াৰৰ এক্সামৰ ওপৰত আৰু সেই কমেন্টৰ ভিতৰত যিকিটা আপোনালোকে কমেন্ট দিছিলে আসলতে তাৰ ভিতৰত মই কেইটামান আপোনালোকৰ কমেন্ট লৈছো যেটো নেকি খুব বেছি ইম্পৰ্টেন্ট প্ৰথম আপোনালোকে সুধিছিলে যে কিছুসকলে কৈছিল যে তেওঁলোকে 32 মান কৰি আহিছে আৰু তেওঁলোকে হয়তো 28 মান পাব আৰু এটা গ্ৰেস মার্কস পাব না নাপায় প্ৰথম প্ৰশ্নটো তেনেকৈ আহিছিল কিছুসকলে এনেকেও দিছিল যে গ্ৰেস মার্কস দিবনে নিদিয়ে কিছুসকলে এনেকৈ কৈছিল যে কৰাটো মই বৰ বেছি কৰা নাই গতিকে সেই মার্কসটো আসলতে অলপ কম হ'ব পাৰে গতিকে যদি গ্ৰেস মার্কস দিয়ে তেতিয়া পাস কৰিম সো এই এনেকুৱা ধৰণৰ যিবিলাক কমেন্ট বিশেষকৈ আপোনালোকে প্ৰদান কৰিছিল গ্ৰেস মার্কসৰ ওপৰতে বিশেষকৈ আপোনালোকে সুধিছিল সো এইখিনি কথাকে ভাবিছো আজি অলপ বিতংকৈ কওঁ আৰু ডিটেইলছত ক'বলৈ চেষ্টা কৰিম সো প্ৰথম কথাটো হৈছে গ্ৰেস মার্কসৰ ওপৰত মই ইতিমধ্যে ভিডিও বনাই থৈছো আপোনালোকে যদি চোৱা নাই চাব পাৰিলেহেঁতেন যদিও আপোনালোকে যদি চোৱা নাই এটো আপোনালোকে এই ভিডিওত চাব পাৰিব প্ৰথম কথাটো হৈছে যে গ্ৰেস মার্কস আসলতে কোনে পাব আৰু কোনে নাপাব এই বস্তুটো ডিপেন্ড সাধাৰণতে কেনেকৈ কৰে যে আপোনালোকে সেই পেপাৰখনত কিমানখিনি কমিব পাৰে মার্কস তাৰ ওপৰত ডিপেন্ড কৰে প্ৰথম কথাটো হৈছে আপোনালোকে আসলতে যেটো মার্কস কৰিছে ধৰক কিছুসকলে কৈছে যে 32 কৰিছো আপোনালোকে 28 পাম সো ইয়াত আপোনালোকক এটা কথা জনাও যে আপোনালোকে 32 কৰিছে এই 32 ৰ ভিতৰত কি জানিবা আপোনালোকে সম্পূৰ্ণ শুদ্ধ হৈ যাব পাৰে 30 পাই যাব পাৰে 32 পাই যাব পাৰে বা কিছুসকলৰ হয়তো শুদ্ধ নহবও পাৰে মানে আপোনালোকে 25 পাব পাৰে 20 পাব পাৰে বা 28 পাব পাৰে সো তেনে ক্ষেত্ৰত প্ৰথম কথাটো হৈছে গ্ৰেস মার্কস যদি 28 পাইছে বা যদি 26 পাইছে বা যদি 25 পাইছে বা যদি 29 পাইছে তেতিয়া হলে হয়তো আপোনালোকক এই 2-1 যেটো থাকিব এই মার্কসটো হয়তো প্ৰদান কৰিবও পাৰে মই কৈছো কৰিব পাৰে কাৰণ আপোনালোকক মই এটা কথা নিশ্চিত কৈ দিও যে সিউৰিটি দি কিনে আপোনালোকে ক'ব নোৱাৰে যে আপোনালোকে গ্ৰেস মার্কসই পাব যেহেতু আপোনালোকৰ এই গুটেই মার্কিং বা গুটেই বহিছোৱাৰ যিখিনি স্টাইল বা গুটেই আসলতে প্যাটাৰ্নটো এটো এটা টোটাল কনফিডেন্সিয়াল হয় আৰু যিসকলে এই গুটেই কামবিলাক কৰে তেওঁলোকে আসলতে কেনেকৈ আসলতে গুটেই বস্তুখিনি চাই হেখিনিটো আমি নাজানো গতিকে এটা কথাই কেৱল মাত্ৰ যিখিনি মার্কশিট সাধাৰণতে আমি দেখো কেতিয়াবা সেই মার্কশিটখিনিত দেখো যে কেতিয়াবা আসলতে তাত 2-3 মার্কস প্লাস কৰি দিয়ে বা দেখা পোৱা যায় যে ইংলিশত ধৰক 28 পাইছে তেনে 2 এটা প্লাস কৰিলে হে তেনেকৈ আসলতে দেখা পোৱা যায় গতিকে তেনে ক্ষেত্ৰত আসলতে এটা কথাই ক'ব পাৰি যে হয়তো আপোনালোকে যদি 28-27 এনেকুৱা ধৰণৰ যদি মার্কস পায় তেতিয়া হলে নিশ্চয় আপোনালোকে হেই সাবজেক্টত গ্ৰেস পোৱাৰ চান্সেস থাকিব পাৰে এতিয়া কিছুসকলৰ যদি বহুত বেছি বেয়া হৈছে অৰ্থাৎ তেওঁলোকে ধৰি লওক বহুত বেছি কম মার্কস পাইছে তেতিয়া হলে আসলতে তাত গ্ৰেস মার্কস যেটো পোৱাৰ কথাটো কৈছে সেই ক্ষেত্ৰত আসলতে পাবনে নাপায় সেই কথাটো কোৱাটো টান আপোনালোকে যদি 20 পাইছে বা 18 পাইছে তেনে ক্ষেত্ৰত আসলতে আপোনালোকে যে গ্ৰেস মার্কস পাব হেতু আশা কৰাটো কঠিন বা মই তেনেকুৱা ধৰণৰ দেখা পোৱা নাই আপোনালোকে যদি দেখিছে মই ক'ব পৰা নাই হয়তো যদি আপোনালোকে দেখিছে নিশ্চয় আপোনালোকে গম পাব কিন্তু মই যেহেতু দেখা নাই গতিকে মই ক'ব পৰা নাই আসলতে কিন্তু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 18-17 পালে হয়তো গ্ৰেস মার্কস আপোনালোকে নাপাবও পাৰে সো এই ক্ষেত্ৰত আপোনালোকে আসলে গ্ৰেস মার্কস দিয়া আৰু নিদিয়া এই কথাটোৰ ওপৰত গুৰুত্ব বিশেষকৈ এতিয়া আপোনালোকে দিব নালাগে যেটো আপোনালোকে এক্সাম দিলেই গতিকে ৰিজাল্টলৈকে ওয়েট কৰক আৰু আপোনালোকৰ যেটো ৰিজাল্ট হ'ব নিশ্চয় আপোনালোকে ৰিজাল্টৰ সময়ত গম পাই যাব কিন্তু এটা কথা ঠিক যে যদিহে আপোনালোকে ধৰক 27-28 এনেকুৱা ধৰণৰ যদি পায় মই দেখিছো যে কিছুসকলে আসলে গ্ৰেস মার্কস পায় আৰু কিছুসকলে কেতিয়াবা নাপায়ও কিছুসকলক হয়তো কেতিয়াবা সেই গ্ৰেস মার্কসটো প্ৰদান তেওঁলোকক মই কৰা দেখা নাই অৰ্থাৎ তেওঁলোকৰ বেয়া হৈ যায় সো গতিকে এইটো একেবাৰে শিওৰ দি কিনে কোনোৱে ক'ব নোৱাৰে যে গ্ৰেস মার্কস দিব নিদিব তেনেকুৱা ধৰণৰ কেৱল মাত্ৰ আপোনালোকক মই ইনফৰমেশনৰ কাৰণেহে ভিডিওটো বনালো আসলতে জনালো কিছু কথা আপোনালোকে যেটো বহুতে সুধি আছিল গতিকে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছো সো এইটো কাৰণে আপোনালোকে গ্ৰেস মার্কস আপোনালোকে ভাবি লওক বাকিখিনি যদি আপোনালোকে ভাল হৈছে ভাল হ'ব বুলি ভাবি থক পিছত যি হ'ব আপোনালোকে দেখা পাব আপোনালোকে চাবই গতিকে যদি 28-27 এনেকুৱা ধৰণৰ পায় নিশ্চয় হয়তো 30 মার্কস পাই যাব পাৰে বা আপোনালোকক হয়তো 30 মার্কস প্ৰদান কৰিবও পাৰে বা 2 বা 1 হয়তো গ্ৰেস মার্কস আপোনালোকক প্ৰদান কৰি দিব পাৰে বাকি যিসকলৰ কিন্তু বহুত বেছিকৈ বেয়া হৈছে তেওঁলোকৰ গ্ৰেস মার্কস যে দিব তেনেকুৱা ধৰণৰ মই ভাবি পোৱা নাই আসলে দিব পাৰে বা নিদিব পাৰে তেনেকুৱা ধৰণৰ কথা গতিকে এইখিনি আপোনালোকক জনালো যিখিনি মই দেখিছো বা যিখিনি মই আসলতে
মাৰ্কশ্বিটবিলাকত দেখোঁ ঠিক তেনেকুৱা গতিকে এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিম আশা কৰিম আপোনালোকৰ যিটো প্ৰশ্ন উত্তৰ সেয়া উত্তৰ পালে আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ আপোনালোক এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিম ধন্যবাদ